নাৰেঙ্গীৰ এচিবিৰ প্ৰেক্ষাগৃহত চতুৰ্থ শ্ৰেণীৰ অস্থায়ী কৰ্মচাৰীৰ সাধাৰণ অভিৱৰ্তন বিভাগটোত খালি হোৱা ৫,০০০ পদত অস্থায়ী কৰ্মীক স্থায়ী নিযুক্তি প্ৰদানৰ দাবী জনাইছে শীঘ্ৰেই চাকৰিসমূহ নিয়মীয়াকৰণ কৰাৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাইছে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অস্থায়ী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলক স্থায়ী নিযুক্তিৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰিছে আজি ফিক্সতে তেওঁ কি পাব একতে নাপালে তেওঁৰ পৰিয়ালটো চলিব কেনে আজি ইমান বছৰে কাম কৰি তেওঁৰ ৬০ বছৰ হোৱাৰ কাৰণে তেওঁক তাৰ পৰা উলিয়াই দিলে গতিকে তেনেকুৱা ধৰণে আমাৰ বহুত কৰ্মচাৰী আছে অস্থায়ী কৰ্মচাৰী আছে কোনোবাই ৫ বছৰ কোনোবাই ৭ বছৰ কোনোবাই ১০ বছৰ কোনোবাই ১৫ বছৰ ঠিক তেনেকুৱাহে চাকৰি কৰে গতিকে তেনেকুৱা ক্ষেত্ৰত যদি বিভাগীয় কৰ্তৃপক্ষ অসম চৰকাৰে যদি এই মানুহখিনি এই কৰ্মচাৰীখিনি দিনে নিশাই তেওঁলোকে যথেষ্ট কষ্ট কৰি যিখিনি ত্যাগ কৰি আছে গতিকে এই কথাখিনি তেওঁলোকে অনুধাৱন কৰিব লাগিব আৰু আমি এই স্মাৰক পত্ৰ আজিৰ এই সভাৰ পৰা আমি স্মাৰক পত্ৰ পঠিয়াই দিম আমি চিফ মিনিষ্টাৰক আমি জনাম পাৱাৰ মিনিষ্টাৰক জনাম আমি আৰু আমাৰ বিভাগীয় কৰ্তৃপক্ষক জনাম